নমস্কাৰ বন্ধু-বান্ধৱীসকল প্ৰথমতে আপোনালোকক এই ভিডিঅটো লাইক কৰিবৰ কাৰণে অনুৰোধ জনালো আৰু নিশ্চয় ভিডিঅটো সকলোলৈকে শ্বেয়াৰ কৰি দিব এডিআৰইৰ এক্সাম ডেট ঘোষণা কৰিলে স্বয়ং হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক লাইভ আহি ঘোষণা কৰিলে আৰু এই ভিডিঅটোত আপোনালোকে গোটেইখিনি ভাষণ কম সময়তে শুনিব পাৰিব কাৰণ তেওঁ যথেষ্টখিনি সময় লাইভ আছে আৰু তাৰ মাজৰ অকণমান সময়ত এই কথাখিনি তেওঁ ঘোষণা কৰিছে আৰু ছেপ্টেম্বৰ মাহত এডিআৰইৰ এক্সাম আৰু এইবাৰ এডিআৰইৰ পৰীক্ষা এপিএসসিৰ নিচিনাকৈ হ'ব প্ৰথমতে প্ৰিলিমছ তাৰ পাছত মেইনছ তাৰ পাছত ইন্টাৰভিউ স্বয়ং হিমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখেৰে আপোনালোকে এই কথাখিনি শুনি লওক তো যিয়ে নহওক এতিয়া আপোনালোকৰ প্ৰিপাৰেচন কৰিবৰ হৈছে 152 টকাতে আপোনালোকে 18000 সম্পূৰ্ণ অসমীয়া মাধ্যমৰ প্ৰশ্ন উত্তৰ এই পিডিএফখন আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা কিনিব পাৰে আৰু গ্ৰেড 4 ৰ কাৰণে যি সকলে পৰীক্ষা দিব 12000 প্ৰশ্ন উত্তৰ এই পিডিএফখন মাত্ৰ 135 টকাত কিনি লব আমাৰ ৱেবছাইটৰ পৰা তো এতিয়া শুনক মামাৰ ভাষণটো এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছো যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইন্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইন্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছো মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম